হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আৰু এই ভিডিঅ'টো আছিলে 1 জানুৱাৰীৰ দিনাখনে, মানে আমি ঘৰৰ গীতা মানে হাজবেণ্ড আৰু মই আৰু কাষৰে দুটা বৌ আৰু কাকা এনেকৈ গৈছিলোঁ আমি জুবিনদাৰ ক্ষেত্ৰলৈ। আৰু গৈছিলোঁ কাৰণ এইটো বছৰ এনেকুৱা এটা দিন যিটো বছৰত আমাৰ মাজত জুবিনদা নাই, আৰু সেইবাবে আমি তেখেতৰ ওচৰলৈ গ'লোঁ। আৰু এয়া আমাৰ হাজবেণ্ডে গাড়ী চলাই আছে আৰু আমি গোটেইকেইটা পিছফালে বহি ভিডিঅ' কৰি গৈ আছোঁ। কিনো কৈ থাকিম আৰু ভিডিঅ'টোত। আৰু যিহেতু আজিকালি মই বেছি ব্লগ দিয়া নকৰোঁ কাৰণ টাইম নাপাওঁ বেছি, আৰু সেইকাৰণে দিয়াও নাযায়, আৰ্নিং নাই, সেইবাবে নিদিওঁ। আৰু ভাবিলোঁ এইটো ভিডিঅ' আপোনালোকৰ মাজত দিওঁ আৰু আপোনালোকে সকলোৱে মৰম কৰিব। আৰু আমাৰ এই টিকলিজনীক যে দেখিছে, আমাৰ ঘৰৰ কাষেৰে বৌজনী ছোৱালী, তাই একদম আমি যোৱাই একদম তাই বহুত ভাল পাইছে। তাই আমাৰ লগতে আছে দিনটো আৰু বেছিকৈ নাযায়ে যে আমাৰ লগত, আৰু এইবাৰ যাই কিবা তাই বেলেগ যেন পাইছে। আৰু আমি গোটেইকেইটা গাড়ীত যাই থাকোঁতে মানে জুবিনদাৰ গান শুনি শুনিয়ে গৈ আছোঁ। এনেকুৱা লাগিছে যে জুবিনদা আমাৰ মাজত এতিয়াও আছে। আৰু গমেই পাইছে কিজানি আমি গান গাই ভিডিঅ' বনাই আছোঁ, এইটো এটা গান গাইছোঁ। আৰু এই আমাৰ টিকলিটো, তাইক অলপমান ভিডিঅ' কৰিছোঁ। তাই মোবাইলটো দেখিলেই কাষ চাপি আহে মোৰ আৰু মোবাইলত কিবা চাব বিচাৰে। আৰু সেয়া আমি পালোঁ যোৰাবাট, মানে যোৰাবাট পোৱা নাই চাগে, এই টাৰ্ণিংখিনিত বহুত দীঘল দীঘল টাৰ্ণিং আছে, ভালকৈ নাজানো, কিন্তু গৈ আছোঁ। আৰু ইমান পাকোৱা পাকি ৰাস্তা নহয়, গাটো কিবা একেবাৰে বেয়া হৈ গৈছিলে আমাৰ। এটি 2বাৰ গ'লোঁ মই, এদিন বৌহঁতৰ লগত গৈছিলোঁ বাছত, আৰু আজি গ'লোঁ আজি আৰু 1 তাৰিখে গৈছিলোঁ হাজবেণ্ডৰ লগত আৰু বৌকেইটাৰ লগত। এয়া আপোনালোকে চাই থাকক, কিনো কৈ থাকিম ভিডিঅ'টোত একেৰাহে। আপোনালোকে কেৱল মোক মৰম দিব, মই ভিডিঅ' নিদিওঁৱেই, আৰু পোষ্টবিলাক দিলে সকলোৱে আশীৰ্বাদ কৰিব, কমেণ্ট এটা দিব, শ্বেয়াৰ কৰি দিব। তেনেকৈ অকণমান আপোনালোকৰ মৰম সহায়ত আগুৱাই যাই থাকিম। এয়া ফাইনেলি আমি আহি পালোঁ জুবিনদাৰ ক্ষেত্ৰলৈ। আৰু সেই ফটোখন দেখিলেই যেন এনেকুৱা লাগে যেন জুবিনদা আমাৰ মাজত এতিয়াও আছে। আৰু সেইদিনা 1 তাৰিখ আছিলে, ইমান মানুহ হৈছে, মানে জুবিনদাৰ অনুৰাগীয়ে জুবিনদাক সেইদিনা বহুত মিছ কৰিছে, কাৰণ জুবিনদাৰ গান শুনিবলৈ পোৱা নাই, জুবিনদাৰ মাত পোৱা নাই। কিন্তু আমি চাব গৈছোঁ জুবিনদাৰ চিতা, কিমান বেয়া লাগিছে আমাৰ, বহুত বেয়া লাগিছে। আৰু তেনেকৈ গৈ আৰু বেয়া লাগে। আৰু কোনে কোনে গৈছে এবাৰ জনাবচোন। মই কিন্তু টাইমৰ অভাৱত ভিডিঅ'টো দিবই পৰা নাছিলোঁ। আৰু চাওকচোন আপোনালোকে, কিমান যে মানুহ, গণিব নোৱাৰি, মানে জুবিনদাৰ প্ৰেমী, জুবিনদাক কিমানেই ভাল পাইছিলে। সকলোতে যেন জুবিনদা। আৰু আশা কৰোঁ জুবিনদাই যাতে জল্দি ন্যায় পায়, সেইটোৱে বিচাৰোঁ। আৰু এই আমি গাড়ীৰ পৰা অকণমান নামি খোজ কাঢ়িব লৈছিলোঁ, মানে একদম আহোঁতে বহুত দূৰ হয় যে, গাটো একেবাৰে বেয়া লাগি গৈছে। আৰু এয়া হাজবেণ্ড আগে আগে গৈ আছে ৰাস্তা পাৰ হ'বৰ কাৰণে, বহুত গাড়ী। আৰু এয়া আমি আহি পালোঁ জুবিনদাৰ ইয়াতে। ফটোকেইখন দেখি আৰু একেবাৰে এনেকুৱা লাগিছে যে জুবিনদাক আকৌ এবাৰ কাষত পাম, কিন্তু কি কৰিব, ভগৱানে লৈ গ'ল জুবিনদাক আমাৰ মাজৰ পৰা। আৰু তাৰ পৰা আহি আমি অকণমান ইয়াতে ডেন্স কৰিলোঁ, কাৰণ যিহেতু সেইদিনা 1 তাৰিখ আছিলে আৰু আমাৰ লগত পোৱালীকেইটাও গৈছিলে, সেইবাবে সিহঁতে ডেন্স কৰি থাকোঁতে আমিও ডেন্স কৰি কৰি গৈ আছোঁ, আহি আছোঁ। আৰু সৰু টিকলিটোক চাবচোন আপোনালোকে, কিমান যে তাই ফূৰ্তি পাইছে। আৰু এইটো এটা মই ভিডিঅ' বনাইছিলোঁ ৰিলছ, কিবা যে কোচ পোচ এটা নতুন গান ওলাইছে, সেইটো গানতে আমি ভিডিঅ'টো কৰিছিলোঁ। আৰু তাৰে পিছত অকণমান গাটো বেয়া লগা দেখি মানে এটা বাইটিৰ ঘৰত আহিলোঁ, লখৰাত আছে বাইটিটো, আৰু তাৰ ঘৰত আহিছোঁ। আৰু বাবুটোৱে আমাক দেখি আচৰিত হৈ গৈছে। আৰু তাৰ পৰা আহি আকৌ আমি জালুকবাৰীত অকণমান মানে ডিনাৰ কৰিলোঁ। ডিনাৰ কৰি উঠি ৰাতিৰ ভিউ কি যে ভাল লাগিছে ন ৰাতি, কিবা লাইটিংবিলাক দেখিয়ে মনটো ভাল লাগি গৈছে। আৰু এতিয়ালৈ সকলোকে বাই বাই, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।